HBS 2.0 চৰকাৰৰ প্ৰথমখন কেবিনেট আজি প্ৰথমখন কেবিনেটত মিলিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেটৰ পিছত সংবাদমেলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি HBS 2.0 চৰকাৰৰ প্ৰথমখন কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰিলে সকলোৰে সন্মুখত সংবাদ মাধ্যমৰ জৰিয়তে কেইবাটাও ডাঙৰ ডাঙৰ ঘোষণা কেইবাটাও বৃহৎ বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় 12 মেত অৰ্থাৎ কালিৰ দিনটোত শপত গ্ৰহণ কৰিয়েই সৰকাৰি কাম কাজে আৰম্ভ কৰা হৈছে তাৰ বাৰ্তা দিয়াৰ বাবে আজিৰ এই কেবিনেট বৈঠক যি কেবিনেট বৈঠকে ললে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহৰ লগত মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰিলে যে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনী ইস্তাহাৰ আছিল সেই নিৰ্বাচনী ইস্তাহাৰখন আখৰে আখৰে কেনেদৰে বাস্তৱায়িত কৰিব পাৰি নিৰ্বাচনী ইস্তাহাৰত জনতাৰ সেৱাৰ বাবে যিসমূহ ডাঙৰ ডাঙৰ কথা কোৱা হৈছিল যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল তাক কেনেদৰে বাস্তৱায়িত কৰি অসমখনক আগুৱাই লৈ যাব পাৰি ৰাজ্যবাসীক আগুৱাই লৈ যাব পাৰি ভাৰতত ৰাজনৈতিকভাৱে অসমৰ শক্তি কিমান দূৰ আগবাঢ়ি গৈছে আৰু শক্তিশালী কৰিবৰ বাবে ৰাজ্যখনক আজিৰ এই কেবিনেট বৈঠকৰ সিদ্ধান্তই আৰু আগবঢ়াই লৈ যাব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ ইউচিসি আৰু সৰকাৰি চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই দ্বিতীয়খন চৰকাৰে দেশপুৰত তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমবাৰৰ বাবে এগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত লৈছে আৰু সেইবাবে বৰ্তমান এই চৰকাৰখন পুনৰ জনমুখী কৰি তুলিবৰ বাবে জনতাৰ মাজলৈ লৈ যাবৰ বাবে জনতাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এই 5 বছৰ আগন্তুক এই কাৰ্যকাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সেই কথাও আজি দোহাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউচিসিক লৈ ডাঙৰ ঘোষণা ইউচিসিক লৈ ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেদৰে চাকৰিক লৈ সৰকাৰি চাকৰি পূৰ্বৰ চৰকাৰখনে 1.5 লাখ চাকৰি দিছিল এইবাৰ 2 লক্ষাধিক সৰকাৰি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল নিৰ্বাচনী ইস্তাহাৰত আৰু সেই মৰ্মে স্পেশাল টাস্ক ফোৰ্স গঠন কৰা হ'ব সৰকাৰি চাকৰিৰ বাবে স্পেশাল টাস্ক ফোৰ্স গঠন কৰাৰ কথা উল্লেখ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউচিসি সদনত উত্থাপন কৰা হ'ব 26 তাৰিখে সদনত উত্থাপন কৰা হ'ব ইতিমধ্যে 21 তাৰিখৰ পৰা 26 তাৰিখলৈ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু বিধানসভাৰ অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত ল'ব আৰু তাৰ সমান্তৰালকৈ 26 তাৰিখে বিধানসভাৰ অধিৱেশনত ইউচিসি উত্থাপন কৰা হ'ব সদনত উত্থাপন কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা ঘোষণা কৰিলে আজিৰ কেবিনেটত লগতে নিৰ্বাচনী ইস্তাহাৰখনে এতিয়াৰে পৰা দলীয় ইস্তাহাৰ নহয় বুলি তেওঁ উল্লেখ কৰি সৰকাৰে নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে এই নিৰ্বাচনী ইস্তাহাৰ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউচিসিৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ'ব ইউনিভাৰ্সেল সিভিল কোড ইয়াক প্ৰৱৰ্তনৰ বাবে ইয়াৰ পূৰ্বৰ চৰকাৰখনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল যাৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত যাৰ জৰিয়তে বহু বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই ইউচিসিৰ প্ৰয়োগে ইউচিসিৰ কাৰ্যকাৰিতাই ইউচিসিক বাস্তৱায়িত কৰিলে সেই সমস্যাসমূহ লাঘৱ হৈ পৰিব খ্ৰীষ্টিয়ান হিন্দু মুছলমান সকলোৰে বাবে এখন আইনে প্ৰযোজ্য হ'ব বিবাহৰ ক্ষেত্ৰত বিবাহৰ বয়স নিৰ্ধাৰণৰ কথা উল্লেখ কৰা হৈছে এই ইউচিসিৰ অধীনত গতিকে সেই ইউচিসি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হ'ব প্ৰথমখন অধিৱেশনতে সেই সিদ্ধান্তৰ কথাও সদৰি কৰিলে কেবিনেট বৈঠকৰ অন্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি চাকৰি কথা কৈছো এইবাৰ 2 লাখ সৰকাৰি চাকৰি নিযুক্তি দিয়া হ'ব এই সৰকাৰি চাকৰিৰ নিযুক্তি প্ৰদানে এইবাৰৰ চৰকাৰখনৰ অভূতপূৰ্ব সফলতাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে জনতাই যেনেদৰে হিয়া উজৰি এইবাৰৰ চৰকাৰখনক ভোটদান কৰিছে আকৌ এবাৰ এনডিএ চৰকাৰ গঠন হোৱা জনতাই সহায় কৰিছে তাৰ অন্যতম এটা কাৰণেই হৈছে বিনা পইচাত চৰকাৰি চাকৰি এখন তামুল নুখুৱাকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তানেও এবাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে মেধাৰ ভিত্তিত গতিকে তেনেদৰে আগন্তুক চৰকাৰখনে 2 লাখ চাকৰি দিয়াৰ সংকল্প গ্ৰহণ কৰিছে আৰু সেই মৰ্মে স্পেশাল টাস্ক ফোৰ্স গঠন কৰিব সেই কথা উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ 6 মাহৰ বাবে কোনো চৰকাৰি মন্ত্ৰী বিষয়াই নতুন গাড়ী ক্ৰয় নকৰে বুলি উল্লেখ কৰিছে আগন্তুক 6 মাহ অসম চৰকাৰে কোনো ধৰণৰ নতুন গাড়ী ক্ৰয় নকৰে কাৰণ চৰকাৰ সলনি হলে দিছপুৰত নতুন চৰকাৰ গঠন হোৱাৰ পিছতে সকলো সলনি কৰা হয়
গাড়ী পৰ্যন্ত নতুনকৈ কিনা হয় কিন্তু এইবাৰ 6 মাহৰ বাবে নতুন গাড়ী নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে সমান্তৰালকৈ 6 মাহৰ কাৰণে কোনো চৰকাৰী মন্ত্ৰী বিষয়া বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব হিয়া লাগিলে চৰকাৰী কামতে হওক নতুবা ব্যক্তিগত কাৰণতে হওক বিদেশ ভ্ৰমণ বাৰণ কৰা হৈছে আগন্তুক 6 মাহৰ বাবে ৰাজ্যপাল আৰু ৰাজ্যপালকে ধৰি চৰকাৰী মন্ত্ৰী বিষয়া মুখ্যমন্ত্ৰীৰ কনভয় 20% পৰ্যন্ত বাহন হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব বিদেশী মোবাইলৰ পৰা আৰম্ভ কৰি বিদেশী কোনো বিলাসী বস্তু বাহন কোনো বস্তুৱে ক্ৰয় নকৰিব আগন্তুক 6 মাহৰ বাবে সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা 6 মাহ সেমিনাৰ বা ওয়াৰ্কশ্বপ কোনো ধৰণৰ এনে ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত ভিডিও কনফাৰেন্সিংৰ জৰিয়তে এইসমূহ কৰা হ'ব গাড়ী ভাড়া ললে ইভি গাড়ী লোৱা হ'ব ভাড়া লৈ সেই কথা উল্লেখ কৰা হৈছে পেট্ৰল আৰু ডিজেলৰ 15 পৰা 20 বছৰীয়া পুৰণি গাড়ী বন্ধ কৰি দিব চৰকাৰে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কিছু পৰিমাণে হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে 20% কম পেট্ৰল ডিজেল ক্ৰয় কৰিব পূৰ্বতকৈ চৰকাৰে সেই সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে একেদৰে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ যে 32 কোটি ব্যয়েৰে ভূপেন হাজৰিকাৰ সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব কলাক্ষেত্ৰত এয়াও এক অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত আনহাতে 6 জুলাইৰ পৰা বাজেট অধিৱেশন হ'ব বাজেট অধিৱেশনৰ কথা উল্লেখ কৰিলে আমি কনভয়ৰ কথা উল্লেখ কৰিছো মুখ্যমন্ত্ৰী নিজৰ লগতে ৰাজ্যপাল অন্যান্য মন্ত্ৰী বিষয়া কনভয় হ্ৰাস কৰিব বুলি কোৱা হৈছে একেদৰে মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ প্ৰসংগটোতে উল্লেখ কৰিছে যে জুন মাহতে মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ বিষয়টো আগবাঢ়িব কাৰণ 26 তাৰিখলৈ বিধানসভাৰ অধিৱেশন আছে ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ কৰাৰ পিছত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্ণাংগ মন্ত্ৰী সভাৰ শপত গ্ৰহণৰ বিষয়টো আহি পৰিব অৱশ্যে কোনো বিধায়কে মন্ত্ৰিত্ব বিচাৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়াও সাক্ষাৎ কৰা নাই সেই কথাও উল্লেখ কৰিছে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰাইজক দিয়া আশ্বাস আখৰে আখৰে পালন কৰিব সেই কথাও উল্লেখ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এতিয়া অসম ভাৰতৰ ৰাজনীতিৰ এক শক্তিত পৰিণত হোৱাৰ কথা উল্লেখ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠক আজি ইমানতে সামৰণি পেলালে আৰু ইয়াৰ লগে লগে এতিয়া হাতে কামে লাগিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন অধিক ক্ষিপ্ৰতাৰে অধিক এটা মাত্ৰা প্ৰদান কৰি অসমবাসীক সেৱা কৰিবলৈ এই আজিৰ এই কেবিনেট বৈঠকৰে এটা বাৰ্তা দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে এটা উল্লেখ কৰিছিল যে আগন্তুক 5 বছৰ হ'ব উন্নয়নৰ বছৰ ডেভেলপমেন্টৰ বছৰ আগন্তুক 5 বছৰ হ'ব উদ্বোধনৰ বছৰ কাৰণ বিগত 5 বছৰ আছিল আধাৰশিলাৰ বছৰ আৰু এই 5 বছৰ হ'ব উদ্বোধনৰ বছৰ গতিকে অসমবাসী ৰাইজ সাক্ষী হ'ব বিকাশ অসমবাসী ৰাইজ সাক্ষী হ'ব উন্নয়নৰ গতিকে উন্নয়নৰ স্বাৰ্থত সবকা বিকাশ सबका साथ सबका विकास जी स्लोगान बीजेपीर और সমান্তৰালকৈ অসমত যি স্লোগান আছিল বিজেপিৰ যে শক্তিশালী এখন বিকশিত সৰকাৰ গঠনৰ যি সপোন আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গতিকে সেই সপোনক বাস্তৱায়িত কৰাৰ বাবে হাতে কামি লাগি যোৱাৰ কথা উল্লেখ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ ইউচিসি আৰু চৰকাৰী চাকৰিক লৈ কি ক'লে আজিৰ কেবিনেট বৈঠকত সেই মন্তব্য আগবঢ়াই লাইভৰ পৰা বিদায় লম নমস্কাৰ জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এটা ইউচিচি মতে পূজা হ'ব নেকি ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই ইউচিচিয়ে তাক ডিল নকৰে পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে চক্ৰং বিয়া কেনেকৈ পাতিব লাগে শিখৰ বিয়া কেনেকৈ পাতিব লাগে এই কথাবিলাক ইউচিচিত নাহে
ইউচিচিত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা, সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক ইউচিচিৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব। ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে। আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।